আজি অজয় যেতিয়া হাল্লা কৰিব গৈছে, সেইটো কিন্তু মই পক্ষপাতি নহয়। অজয় হাল্লা কৰিব গৈছে, ভিক্টৰ দাসো হাল্লা কৰিব গৈছে, মানে এই সিদ্ধাৰ্থ যিটো ঘৰত আছিলে তাৰ ফ্লেটৰ আগত। মোৰ কথাটো হ'ল হাল্লা কৰি লাভ নাই, যিহেতু সিদ্ধাৰ্থ তাত নায়ে, বা আৰক্ষীক বা CIDক আমি যদি সহযোগ নকৰোঁ, আমি যদি তেওঁলোকক অকণমান হ'লেও যদি ছাপৰ্ট নকৰোঁ, তেতিয়াহ'লে তেওঁলোকে কাম কৰিব নোৱাৰোঁ অভিয়াছলি। কাৰণ আমি এজন দুজনৰ কথা নহয়, গোটেই অসমবাসীৰে খং উঠি আছে। তো কি হ'ল, যেতিয়া তেওঁলোকক যেতিয়া এৰেষ্ট কৰিলে, ইণ্টাৰেষ্টিং কথাটো মই এতিয়াৰ পৰা কৈ আছোঁ, তেওঁলোকক যেতিয়া এৰেষ্ট কৰিলে, যেতিয়া থানাত গ'ল নহয়, তেতিয়া থানাত কোন গৈছে জানেনে? তেওঁলোকৰ কাৰণে ওকালতি কৰিব, তেওঁলোকৰ কাৰণে মানে তেওঁলোকক উলিয়াই অনাৰ কাৰণে কোন গৈছে জানেনে? মীৰা বৰঠাকুৰ। মীৰা বৰঠাকুৰটো চবেই জানে, কংগ্ৰেছৰ এগৰাকী খুব ডাঙৰ লিডাৰ হয় তেখেতে অজয় ফুকনক আৰু ভিক্টৰ দাসক থানাৰ পৰা উলিয়াব গৈছে। তাৰপিছত তেওঁলোকক লৈ অনা হ'ল CGM কোৰ্টলৈকে। তাৰপিছত CGM কোৰ্টত কোন কোন উপস্থিত হৈছে গম পাইছেনে? মীৰা বৰঠাকুৰ আৰু লুৰিণজ্যোতি গগৈ। আপোনালোকে ভাবক, মই বাৰম্বাৰ কৈ আছোঁ, মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ যে কিছুমান মানুহে পলিটিকেল মুনাফা লোৱাৰ কাৰণে, ৰাজনৈতিক সুবিধা লোৱাৰ কাৰণে গণ্ডগোল কৰিব গৈ আছে। কিন্তু অপ্ৰিয় হ'লেও সঁচা কথা।